311 নং বামুণবুৰী মিলন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান সৈয়দ কামেছ আলীয়ে। ইয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি বন্তি প্ৰজ্বলন কৰে বামুণবুৰী উন্নয়ন কমিটিৰ সম্পাদক দাৰাজ আলীয়ে। লগতে সহযোগ কৰে বামুণবুৰী মোলাঘাটা মিলন সংঘৰ সম্পাদক আকিল জামানে। অৱসৰী প্ৰধান শিক্ষক ফুকন আলীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ ধৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নেকিবুৰ ৰহমানে। মুকলি সভাত পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্যা চিমি বৰ্মনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষা সম্পৰ্কত ভাষণ প্ৰদান কৰে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা। মুকলি সভাত কণ্ঠশিল্পী ৰহিম ৰাজ উপস্থিত থাকি সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰি তোলে। সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে একালৰ শক্তিশালী ছাত্ৰ নেতা তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নেকিবুৰ ৰহমান। বামুণবুৰী প্ৰাথমিক বিদ্যালয়ত একেৰে বছৰ ধৰে এই বছৰ প্ৰতি আজি 4 বছৰ ইয়াত পৰিলে অধিৱেশনখন প্ৰত্যেক বছৰ আমি পাতি আহিছো। এই বাৰ্ষিক অধিৱেশনৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, ছাত্ৰ ছাত্ৰীসকলৰ বুদ্ধিক মানসিক উৎকৰ্ষ সাধন এটা উদ্দেশ্য মূল লক্ষ্য। তাৰ লগতে সংস্কৃতিৰ জগতৰ লগত সমাজ জীৱনৰ সম্বন্ধ ৰখা এইবিলাক ছাত্ৰ উদ্যমী দিয়াৰ কাৰণে আছে। আৰু অনাগত দিনত আমি শতবৰ্ষৰ কাৰণে প্ৰস্তুতি চলাই আছো। আৰু শতবৰ্ষত বিশেষভাৱে আমি এই অঞ্চলৰ বৰক্ষেত্ৰী অঞ্চলৰ বিদ্যালয়ৰ ৰাইজৰ সহযোগত, আমাৰ শিক্ষাবিদসকলৰ সহযোগত, বামুণবুৰী ৰাইজৰ সহযোগত আকৌ আমি সঠিকবিলাক কিছুমান কাম কৰিবলৈ প্ৰয়াস কৰিছো। আৰু লগতে আমি শতবৰ্ষত আমি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিম, য'ত শিক্ষাবিদ, সমাজ সেৱক, সংস্কৃতিৰ মানে ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু এই অধিৱেশনৰ লক্ষ্য অকল গীত আৰু নৃত্য মাতে নহয়, ইয়াৰ যিটো আনুষংগিক আভ্যন্তৰিক ব্যক্তি প্ৰতিভা আৰু যুৱ প্ৰজন্মৰ আগলৈ এটা প্ৰয়াস কৰিছো। মই কোনো অসমখন সলাব নোৱাৰো, মই নলবাৰী জিলা সলাব নোৱাৰো, কেৱল চিফ শিক্ষাৰ ক্ষেত্ৰত এই সভাপতি হিচাপে মই কিঞ্চিত সেৱা আগবঢ়াইছো।